বস্তু এটাৰ ভৰ 10 কেজি পৃথিৱীত ইয়াৰ ওজন কিমান কোৱেশ্চন নম্বৰ 18 বস্তু এটাৰ ভৰ 10 কেজি পৃথিৱীত ওজন বুলি ক'লে ওজনৰ এসআই একক হৈছে নিউটন আৰু ইয়াত ভৰ আৰু মাধ্যাকৰ্ষণিক ত্বৰণ ইয়াত জড়িত আছে মাধ্যাকৰ্ষণিক ত্বৰণৰ মান হৈছে 9.8 মিটাৰ ইনটু সেকেন্ড ইনভাৰ্স 2 ইয়াত 10 ৰ লগত যদি 9.8 পূৰণ কৰা হয় তেনেহলে 98 হ'ব আৰু ওজনৰ এসআই একক যেহেতু নিউটন গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি 98 নিউটন কোৱেশ্চন নম্বৰ 19 দিয়া আছে ভূপৃষ্ঠত বস্তু এটাৰ ওজন 10 নিউটন চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব আমি জানো চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ 6 ভাগৰ 1 অংশ হয় অৰ্থাৎ 1 চন্দ্ৰপৃষ্ঠত বস্তুটোৰ ওজন = 1/6 ইনটু ভূপৃষ্ঠত বস্তুটোৰ ওজন অৰ্থাৎ 1/6 ইনটু 10 হৈ গলে অৰ্থাৎ 10ক যদি আমি 6 ৰে হৰণ কৰি দিওঁ আৰু ওজনৰ একক যেহেতু নিউটন গতিকে এ অপচন শুদ্ধ উত্তৰ নহয় ইয়াত কেজি আছে বিট আছে নিউটন যদিও ইয়াক 10ক যদি 6 ৰে হৰণ কৰি 16.7 হ'ব নোৱাৰে আৰু d2 কেজি আছে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1.67 নিউটন কোৱেশ্চন নম্বৰ 20 দিছে গাখীৰৰ শুদ্ধতা নিৰ্ণয় কৰা সঁজুলিটোৰ নাম কি ইয়াত হ'ব দুগ্ধমিটাৰ দিয়া আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটোই হ'ব দুগ্ধ মানে গাখীৰ গতিকে অপচন এ দুগ্ধমিটাৰ কোৱেশ্চন নম্বৰ 21 দিছে সোণৰ ঘনত্ব কিমান ইয়াত দিছে 19000 কিলোগ্ৰাম পাৰ মিটাৰ কিউব বিট দিছে 19300 কিলোগ্ৰাম ইনটু মিটাৰ ইনভাৰ্স 3 বা সি 18950 দিট দিছে 19390 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 19300 কিলোগ্ৰাম ইনটু মিটাৰ ইনভাৰ্স 3 অপচন বি কোৱেশ্চন নম্বৰ 22 তলৰ কোনটো ভাইৰাছজনিত ৰোগ বুলি ক'লে ইয়াত এড দিছে যক্ষ্মা বি কলাজৰ সি কলেৰা ডি হৈছে পানীলগা ইয়াত শুদ্ধ উত্তৰটো হ'ব ডি পানীলগা কোৱেশ্চন নম্বৰ 3 টোপনিৰ অহা ৰোগ সৃষ্টি কৰা আইটো প্ৰাণীটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ট্ৰাইপেনোছমাৰ ইয়াৰ অপচন সি ট্ৰাইপেনোছমাৰ কোৱেশ্চন নম্বৰ 24 তলৰ কোনটো ৰোগৰ চিটা দিয়া নহয় ইয়াত এ পলিঅ বি টিটেনাছ সি সৰুৱাই ডি এইডছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি এইডছ কোৱেশ্চন নম্বৰ 25 বায়ু প্ৰদূষণৰ দৃশ্যমান নিৰ্দেশকটোৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ স্মোগ যেটো আমি ঠাণ্ডা দিনত দেখুৱাই বিশেষকৈ নগৰ এৰিয়াবিলাকত কি হয় গধূলি সময়ত আমি আকাশখন প্ৰায় যান বাহনৰ ধোঁৱাৰ কাৰণে আমি প্ৰায় ধুঁৱলি কুঁৱলী দেখোঁ যেটো আমি ভুলতে ডাৱৰ নিচিনা বুলি ভাবো যেটো এই অৱস্থাটোকে কোৱা হয় কি স্মোগ কোৱেশ্চন নম্বৰ 26 সুধিছে চন্দ্ৰপৃষ্ঠৰ উষ্ণতাৰ পৰিসৰ কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি -190 ডিগ্ৰী সেলসিয়াছৰ পৰা 110 ডিগ্ৰী সেন্টিগ্ৰেড